So mathematics or কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আনিছো কমন কোৱেশ্চন বুলি ধৰি লব পাৰা তো মই PYQ আৰু NCERT এক্সাম্পলস বা এক্সাৰসাইজ চাই মেলি মই কেইটামান কোৱেশ্চন আনিছো আজি মই ভেক্টৰ কেইটামান কোৱেশ্চন আনিছো ইয়াৰ লগতে কেইটামান PDF তোমালোকক সলভ কৰিবৰ কাৰণে কেইটামান 30 টা ইম্পৰ্টেন্ট কোৱেশ্চনস ভেক্টৰ মই PDF দি দিছো তোমালোকে ডেসক্ৰিপচনত চেক কৰি চাবা ডেসক্ৰিপচনৰ পৰা কৰি চাবা ঠিক আছে তাৰে যিমান কিটা টাইপ আছে তোমাৰ ভেক্টৰৰ কোৱেশ্চনস যে আছে সেই কোৱেশ্চনস বিলাক কি টাইপৰ কোৱেশ্চনস তোমাৰ জেনাৰেলি খুদে হেতুৰ ওপৰত বেস কৰি পেলাই মই কেইটামান কোৱেশ্চন লৈ আনিছো ঠিক আছে আৰু এইটো ভিডিওত ভেক্টৰ যিমান কিটা টাইপৰ কোৱেশ্চন পসিবল হয় গোটেই কিটা টাইপৰ কোৱেশ্চন মই ইয়াত কভাৰ কৰিম প্ৰথম তোমাৰ কোৱেশ্চনটো কি লিখা আছে প্ৰথম কোৱেশ্চনটো হৈছে এটো পৰীক্ষাত কোনবা এবাৰ আহিছে ফাইন্ড দা শৰ্টেষ্ট ডিসটেন্স বিটুইন দা লাইনস এই ভেক্টৰ ফৰ্মত দিয়া আছে লাইন কিটা r ভেক্টৰ ইকুৱেল টু দিস ইনটু দিস এতিয়া আমি কি কৰিব পাৰো এই জনটো ভেক্টৰ এই লাইনডাল যে দিয়া আছে ঠিক আছে এই লাইনডালক কেনেকুৱা ফৰ্মত আছে r ইকুৱেল টু a ভেক্টৰ প্লাস ল্যামডা b ভেক্টৰ এটো ফৰ্মত আছে আৰু এই ইকুৱেশনটো কেনেকুৱা ফৰ্মত আছে তুমি ধৰিব পাৰা r ভেক্টৰ ইকুৱেল টু c প্লাস mu d ভেক্টৰ ঠিক আছে এনেকৈ লিখিব পাৰা গতিকে এই দুডাল লাইনৰ মাজত 4 মাৰ্কছ দিয়ে দেই ইকুৱেশনটো এই দুডাল লাইনৰ এতিয়া এই দুডাল লাইন কি হ'ব প্ৰথমতে কোলিনিয়াৰ নহয় ঠিক আছে এই দুডাল লাইন কোলিনিয়াৰ নহয় ঠিক আছে যেটো শৰ্টেষ্ট ডিসটেন্স উলিয়াবলৈ কৈছে আমি ইয়াৰ পৰা ক্লিয়াৰলি আমি এটা কথা গম পাও যে এই লাইন দুডাল কোলিনিয়াৰ নহয় ঠিক আছে যদি লাইনডাল কোলিনিয়াৰ নহয় তেতিয়া হলে লাইনডাল আইদাৰ স্কিউ লাইনস হ'ব নহলে কি ইন্টাৰসেক্টিং লাইনস হ'ব সো হে দুটা ভিতৰত কোনবা এটা লাইনস হ'ব যদি তেনেকুৱা হয় ইফ দা লাইনস আৰ নট কোলিনিয়াৰ ইফ দা লাইনস আৰ নট কোলিনিয়াৰ তো তেতিয়া হলে আমাৰ ডিসটেন্সটো কি হ'ব d ইকুৱেল টু কি আছিল ফৰ্মুলাটো c minus a ঠিক আছে দুটা ভেক্টৰ দিহেতু এটো c minus a dot b cross d ঠিক আছে ডিভাইডেড বাই b cross d কি লব লাগিব ম্যাগনিটিউড আৰু ওভাৰঅল মডুলাস লব লাগিব ঠিক আছে এটো হৈছে আমাৰ এনেকুৱা ধৰণৰ ভেক্টৰ ফৰ্মত দুটা লাইন যদি দিয়া থাকে ডিসটেন্স বিটুইন টু শৰ্টেষ্ট ডিসটেন্স বিটুইন টু লাইনস দিয়া থাকিলে তুমি এনে কৰিব লাগিব এতিয়া আমাৰ কি হ'ব এতিয়া এটো আমি কি বুলি ধৰিছো a ভেক্টৰ এটো হৈছে b ভেক্টৰ এটো c ভেক্টৰ এটো d ভেক্টৰ গতিকে c minus a ভেক্টৰ যদি উলিয়াও c ভেক্টৰ minus a ভেক্টৰ যদি আমি ইয়াৰ পৰা উলিয়াও কিমান হ'ব তেতিয়া হলে i cap minus 3j cap minus 2k cap ঠিক আছে তো c ভেক্টৰ minus a ভেক্টৰ যদি কৰো i cap minus 3j cap minus 2k cap ঠিক আছে b cross d ক্রস প্রোডাক্ট কৰিব লাগিব b cross d যদি মই ক্রস প্রোডাক্ট কৰো ক্রস প্ৰডাক্ট কৰিলে কিমান হ'ব ৰুলটো এনেকুৱা আছে ডিটাৰমিনেন্ট ৰুল i cap j cap k cap তো b ভেক্টৰ মানে হৈছে এটো 1 minus 1 1 আৰু d ভেক্টৰ মানে হৈছে এটো 2 1 2 গতিকে আমাৰ i cap কিমান আহিব -2 -1 plus j cap 2 -2 plus k cap কিমান আহিব 1 plus 2 ঠিক আছে j cap 2 minus 2 এটো আহিলে সো আমাৰ ফাইনাল হৈছে -3 i cap এটো 0 হৈ যাব plus 3 k cap ঠিক আছে এটো হৈছে তোমাৰ b cross d এটা b cross d ম্যাগনিটিউডটো উলিয়াব লাগে b cross d ম্যাগনিটিউডটো যদি উলিয়াও কেনেকৈ উলিয়াম ভেক্টৰ ম্যাগনিটিউড কেনেকৈ উলিয়ায় -3 স্কয়াৰ plus 3 স্কয়াৰ তাৰ মানে এটো হ'ব 9 plus 9 √18 ঠিক আছে এটো হৈছে √18 তাৰ মানে 3 √2 হল গতিকে আমি ইয়াত যদি বহাই দিও c minus a ভ্যালু কিমান পালো i cap minus 3j cap minus 2k cap dot b cross d ভ্যালু কিমান পালো -3i cap plus 3k cap ঠিক আছে আৰু ডিভাইডেড বাই b cross d ম্যাগনিটিউড কিমান পালো আমাৰ 3√2 তো ইয়াত ডট প্ৰডাক্ট যদি কৰো ডট প্ৰডাক্ট কৰিলে তোমাৰ কি হ'ব -3 আৰু -6 ঠিক আছে -3 আৰু -6 divided by 3√2 তো এটো কিমান হ'ব -9 by 3√2 হয়নে 3 3 9 গতিকে এটো কিমান হ'ব -3/√2 মডুলাস লোৱাৰ কাৰণে পজিটিভ হৈ যাব 3/√2 ইউনিটস ঠিক আছে এটো হৈছে শৰ্টেষ্ট ডিসটেন্স বিটুইন টু লাইনস ফৰ্মুলাটো মনত ৰাখিবা আৰু সেই ইকুৱেশন গিটা এটো পেটাৰ্ণত লৈ গৈ পেলাই কেলে লৈ যাব লাগিব কাৰণ আমি ভেক্টৰ গিটা উলিয়াব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়ো তো আমাৰ নেক্সট কোৱেশ্চনটো কি কৈছে এটো এটা ইজি কোৱেশ্চন এটো 2 মাৰ্কছৰ কাৰণে আহে প্ৰায় কোৱেশ্চনটো
এনেকুৱা ধৰণৰ কোৱেশ্চন ইউনিট ভেক্টৰ ওলোৱা তোমাৰ কোৱেশ্চন প্ৰায় আহে ঠিক আছে যেহেতু আমাৰ ভেক্টৰ টাইপছ বিলাক আছিলে টাইপছৰ ওপৰত কিছুমান টাইপছৰ কোৱেশ্চন তোমাৰ নিউমেৰিকেল আহে যেনেকৈ ফৰ এক্সাম্পল ইউনিট ভেক্টৰ এইটো এনেকুৱা ধৰণৰ কোৱেশ্চন মই প্ৰায় ৰিপিট হোৱা দেখিছো তো ইয়াৰ সলিউশনটো কেনেকৈ কৰিম চোৱা এতিয়া কৈছে কি ফাইন্ড দ্য ইউনিট ভেক্টৰ ইন দ্য ডাইৰেকশ্যন অফ দ্য ভেক্টৰ এ ভেক্টৰ প্লাছ বি ভেক্টৰ এতিয়া আমাৰ কি হ'ব প্ৰথমতে এ ভেক্টৰ প্লাছ বি ভেক্টৰটো আমি উলিয়াই লওঁ কেনেকৈ কৰিবা দুটা প্লাছ কৰা আই কেপ এইটো প্লাছ কৰিলে 2 - 1 1 হ'ব এইটো হলে এইটো 0 হ'ব ঠিক আছে তাৰপিছত 2 কে কেপ মানে কে কেপ আহিলে ঠিক আছে সো এ ভেক্টৰ আৰু বি ভেক্টৰ প্লাছ কৰিলে কি কৰিব লাগিব আমাৰ এনসাৰটো ওলালে আই কেপ প্লাছ কে কেপ ইয়াক আমি ধৰি লৈছো সি ভেক্টৰ ঠিক আছে সি ভেক্টৰ বুলি ধৰি লৈছো তো আমি কি কৰিব লাগিব ইউনিট ভেক্টৰ ইন দা ডাইৰেকশ্যন অফ এ ভেক্টৰ বি ভেক্টৰ তাৰ মানে আমি এনেকুৱা এটা ইউনিট ভেক্টৰ উলিয়াব লাগিব যাৰ ডাইৰেকশ্যন ইহত দুটাৰ সামৰ ডাইৰেকশ্যনটোৰ লগত একে বা সি ভেক্টৰ ডাইৰেকশ্যনৰ লগত একে বিকজ সি ভেক্টৰ আমি কি বুলি ধৰিছো এ ভেক্টৰ প্লাছ বি ভেক্টৰ বুলি ধৰিছো হয়নে সি ভেক্টৰ মানে গতিকে আমি কি কৰিব লাগিব উই হেভ টু ফাইন্ড আউট এ ইউনিট ভেক্টৰ হুইচ ইজ ইন দা ডাইৰেকশ্যন অফ এ ভেক্টৰ প্লাছ বি ভেক্টৰ অৰ ইন দা ডাইৰেকশ্যন অফ সি ভেক্টৰ গতিকে আমি কি উলিয়াব লাগিব সি কেপ কেনেকৈ উলিয়াবা ইউনিট ভেক্টৰ ওলোৱাৰ নিয়মটো হৈছে এইটো সি ভেক্টৰ ডিভাইডেড বাই মেগনিটিউড অফ সি ভেক্টৰ কিমান হ'ব আই কেপ প্লাছ কে কেপ magnitude of c মানে 1 square plus 1 square that is I cap plus k cap divided by root over 2 বা ইয়াক এনেকৈ লিখিব পাৰিম 1 by root over 2 I cap plus 1 by root over 2 k cap ঠিক আছে তোমালোকে ইউনিট ভেক্টৰ ওলোৱা কোৱেশ্চন চাবা দেই ইউনিট ভেক্টৰ ওলোৱা কোৱেশ্চনস খুব দৰকাৰ ঠিক আছে তো নেক্সট কোৱেশ্চনটো কি কৈছো যে ফাইন্ড দ্য ইউনিট ভেক্টৰ হুইচ ইজ পাৰপেন্ডিকুলাৰ আগৰটো ইন দা সেম ডাইৰেকশ্যন মানে প্যাৰালেল বুজাব the parallel to the given vector বুলি কলে হে আগৰটো মই যোনটো কৰিলো হেতু নিচিনাই হ'ব the perpendicular to বুলি কলে কি কৰিবা তো find the unit vector which is perpendicular to both a cross b a and b তো তাৰ কাৰণে আমি কি কৰিব লাগিব perpendicular বুলি কলে আমি প্ৰথমতে a cross b ধৰি ল'ব লাগিব তাৰপৰা আমি c vector equal to আমি ধৰি লৈছো যে c vector equal to a cross b তাৰ মানে c হৈছে এনেকুৱা এটা ভেক্টৰ যোনটো ভেক্টৰ a আৰু b দুইটাই কি হয় পাৰপেন্ডিকুলাৰ গতিকে পাৰপেন্ডিকুলাৰ ডাইৰেকশ্যন বুলি কলে আমি কি কৰিব লাগিব ক্ৰছ প্ৰডাক্ট কৰিব লাগিব সো ক্ৰছ প্ৰডাক্ট এনেকৈ কৰিব লাগে মানে i cap j cap k cap ৰাখিলা a ভেক্টৰ আগত আছে 2 4 - 1 এটো 1 - 2 6 হয়নে নহয় গতিকে i cap কিমান হ'ব 6 4 যা 24 - 2 প্লাস j cap কিমান হ'ব -1 -12 প্লাস k cap কিমান হ'ব -4 -4 ঠিক আছে সো কিমান হ'ব এটো 22 I cap -13 j cap এটো 0 হৈ যাব ঠিক আছে আকৌ এবাৰ চাই লোৱা 4 6 4 24 -2 আৰু এটো -1 -12 প্লাস k cap -4 ঠিক আছে তো a c ভেক্টৰটো হৈছে c ভেক্টৰ ইজ দ্যাট ভেক্টৰ হুইচ ইজ পাৰপেন্ডিকুলাৰ টু both a ভেক্টৰ and b ভেক্টৰ আমি এতিয়া ফাইন্ড এ ইউনিট ভেক্টৰ কৈছো গতিকে আমি c আমি ইউনিট ভেক্টৰ উলিয়াইলি হল তাৰমানে c ভেক্টৰ বাই মেগনিটিউড অফ c ঠিক আছে c ভেক্টৰ তাৰমানে আমাৰ 22 I cap -13 j cap divided by magnitude of কি c তাৰমানে কিমান হ'ব আমাৰ 22 স্কয়াৰ প্লাস -13 স্কয়াৰ ঠিক আছে -13 স্কয়াৰ গতিকে আমাৰ কিমান হ'ব 22 I cap -13 j cap divided by 22 স্কয়াৰ মানে কিমান 484 plus 169 ঠিক আছে তো এটো কিমান হ'ব 484 plus 169 653 তো আমাৰ কিমান হ'ব 22 by root over 653 I cap -13 by root over 653 k cap sorry j cap so এটো হৈছে আমাৰ ফাইনাল আনসার পারপেন্ডিকুলার তো বুলি কলে তোমালোকে ক্রস প্রডাক্ট উলিয়াব লাগিব আৰু প্যারালাল তো বুলি কলে তোমাৰ সেম ডাইরেকশনতে থাকিব ঠিক আছে আমাৰ এটো এটা ইউনিট ভেক্টৰ কোৱেশ্চন আহিলে নেক্সট ক্যাটাগরি আমি কোৱেশ্চনটা কৰিব লাগিব তো আমাৰ নেক্সট কোৱেশ্চনটো আনিলো কি হ'ব তোমাক কেটামান পইণ্ট দিয়া পইণ্ট দুটা দিয়া আছে সেই পইণ্ট দুটা মাজেৰে পাৰ হৈ যোৱা যোনডাল লাইন তাৰ ভেক্টৰ ইকুৱেশনটো উলিয়াব লাগে সো এটা কাম কৰো নহবা আমি পইণ্ট গিটাৰ নাম a বুলি ধৰি লৈছো a -1 0 2 আৰু b ধৰি লৈছো 3, 4, 6 গতিকে ইহতৰ এই পইণ্ট গিটাৰ মাজেৰে পাৰ হৈ যোৱা ইহতৰ ভেক্টৰ ৰূপটো যদি আমি লিখিবলৈ যাও সপোজ a ভেক্টৰ ধৰি লৈছো -I cap এটো 0 j cap মানে নিলিখিলে হ'ব +2 k cap আৰু এটোৰ কাৰণে আমি লিখিম ভেক্টৰ কি লিখিব পাৰা 3 I cap +4 j cap +6 k cap ঠিক আছে তো ভেক্টৰ ইকুৱেশন দা ভেক্টৰ
ইকুৱেশ্যন অফ দা লাইন ভেক্টৰ ইকুৱেশ্যন অফ দা লাইন মেথছত ইংলিছ বা অসমীয়া বুলি কোনো কথা নাই দেই একেই বস্তু ভেক্টৰ ইকুৱেশ্যন ভেক্টৰ সমীকৰণ একেটাই বস্তু মেথছত ইংলিছ অসমীয়া তোমালোকে পাৰ্থক্য উলিয়াব নালাগে জাষ্ট অংকটো পাৰিব লাগে মেথছত লেংগুৱেজ তুমি নিলিখিলেও একো প্ৰব্লেম নাই জাষ্ট লিখিব লাগে সেইকাৰণে ইংলিছ আছামিজ মেথছত কৰি নাথাকিবা যিখিনি বস্তু শিকা ভালকে শিকা এনেকে লিখি আহিলেই হ'ল কাৰণ মেথছ ইংলিছত শিকিলে মেথছটো বেছি ভাল আৰু তো আমাৰ ভেক্টৰ ইকুৱেশ্যনটো কি হ'ব তেতিয়াহ'লে r ভেক্টৰ ইকুৱেল টু a ভেক্টৰ প্লাছ কি হ'ব লেমডা b ভেক্টৰ মাইনাছ a ভেক্টৰ হয়নে তো এইটো সো r ভেক্টৰ ইকুৱেল টু a ভেক্টৰ কিমান আছিলে মাইনাছ i কেপ প্লাছ 2k কেপ প্লাছ লেমডা এটা b ভেক্টৰ মাইনাছ a ভেক্টৰ তাৰমানে এইটো মাইনাছ এইটো কৰিলে 3 মাইনাছ মাইনাছ i মানে 4i কেপ প্লাছ 4j কেপ এপিনে নাই গতিকে কি লিখিব পাৰো 4j কেপ 6 minus 2 তাৰমানে 4k cap হলনে সো দিস ইজ आवर ফাইনাল ইকুৱেশ্যন ঠিক আছে এটো আমাৰ ইয়াক এনেকৈ লিখিব পাৰা r ভেক্টৰ ইকুৱেল আমি যদি কমন লৈ কিনে লিখো তেতিয়া হলে কিমান হ'ব -1 plus 4 lambda i cap হয়নে এনেকৈ লিখিব পাৰা এটো প্লাস 4 lambda j cap plus 2 plus 4 lambda k cap so this is one of the this is the one of the form এনেকৈ ৰাখিব পাৰা কোনো প্ৰবলেম নাই গতিকে ভেক্টৰ ইকুৱেশ্যনৰ ওপৰত এটা কোৱেশ্চন আহিব নেক্সট কেটেগৰী আমি কোৱেশ্চনটো কৰিব লাগে তো নেক্সট আমাৰ কি কৈছে ভেক্টৰ ইকুৱেশ্যন অফ দা প্লেন পাসিং থ্ৰু দা ইন্টাৰসেকশন অফ দা প্লেনস এটো আৰু এটো পইণ্ট তো এই কোৱেশ্চনটো অলপ দীঘলীয়া হ'ব আমি এখন প্লেনৰ ভেক্টৰ ইকুৱেশ্যন উলিয়াব লাগে তো কেনেকৈ এখন আমাৰ ফাৰ্স্ট প্লেন হয়নে এখন ফাৰ্স্ট প্লেন বুলি ক'লে আমি ফৰ ফাৰ্স্ট প্লেন p1 বুলি ধৰি লৈছো তো হেখনৰ কাৰণে তোমাৰ ভেক্টৰ ইকুৱেশ্যনটো কি হ'ব r ডট 2i cap plus 2j cap minus 3k cap minus 7 equal to 0 second plane খনৰ ইকুৱেশ্যনটো যোনটো দিয়া আছে কিমান হ'ব r vector dot 2i cap plus 5j cap plus 3k cap minus 9 equal to 0 আৰু যেহেতু এই দুখন প্লেন ইন্টাৰসেক্ট কৰিছে আৰু এই পইণ্টৰ দি মাজদি পাৰ হৈ গৈছে ডেফিনেটলি r vector কি হ'ব তেতিয়া হলে আমাৰ এই পইণ্টৰ পৰা ওলাব 2i cap plus j cap plus 3k cap ঠিক আছে সেকেন্ড প্লেন খনৰ তেতিয়া হলে আমাৰ এই ইন্টাৰসেক্টিং পইণ্টৰ মাজদি পাৰ হৈ যোৱা যোনখন প্লেন হ'ব ঠিক আছে এই প্লেন খনৰ ইকুৱেশ্যনটো আমি p3 বুলি ধৰিছো হেতু ইকুৱেশ্যনটো কি হ'ব তোমাৰ তেতিয়া হলে p1 plus lambda p2 ঠিক আছে দুখন প্লেন ইন্টাৰসেক্ট কৰাৰ পিছতে তোমাৰ ইন্টাৰসেক্টিং পইণ্টৰ দি দুখন প্লেন a p1 p2 প্লেন দুখন ইন্টাৰসেক্টিং কৰা পইণ্টৰ দি বেলেগ এখন প্লেন পাৰ হৈ গৈছে তাৰ ইকুৱেশ্যনটো উলিয়াব লাগে গতিকে p3 কিমান হ'ব আমাৰ কি হ'ব r vector dot 2 r vector জেগাত এটা কাম কৰে লিখি লৈছো আগতে r vector dot 2i cap plus 2j cap minus 3k cap minus 7 ঠিক আছে আচ্ছা প্লাস lambda p2 মানে r vector dot 2i cap plus 5j cap plus 3k cap minus 9 equal to 0 তো r vector তুমি বহাই দিয়া so r vector কাৰণে আমি বহাই দিম r vector কিমান বুলি লৈছো এটো 2i cap plus j cap plus 3k cap dot 2i cap plus 2j cap minus 3k cap minus 7 plus lambda r vector মানে হৈছে আকৌ ইয়াত 2i cap plus j cap plus 3k cap dot এটো 2i cap plus 5j cap plus 3k cap minus 9 equal to 0 ঠিক আছে তো ইয়াত কিমান হ'ব p3 প্লেন খনৰ কাৰণে p3 প্লেন এটো আসলে p3 ইকুৱেল নহয় মানে p3 প্লেন খনৰ কথা আমি কৈ আছো কাৰণে এটো হ'ব p3 ইকুৱেল টু এটো মাল্টিপ্লাই কৰিলে 4 plus 2 minus 9 minus 7 plus lambda 2 to the 4 plus 5 plus 9 minus 9 equal to 0 হল তো এটো কিমান হ'ব তো p3 কাৰণে তো তোমাৰ আহিলে -3 -10 আৰু এটো প্লাস 9 lambda equal to 0 গতিকে lambda কিমান হ'ব lambda equal to তোমাৰ 10/9 ওলালে ঠিক আছে lambda ভ্যালু 10/9 ওলালে তো ফাইনালি আমি lambda ভ্যালু যদি ইয়াত পুট কৰি দিলে আমাৰ ভেক্টৰ ইকুৱেশ্যনটো ওলাই যাব ঠিক আছে তো এইখিনিলৈকে নোট ডাউন কৰি লোৱা মই পুট কৰি পেলাই দেখাই দিও ফাইনাল ইকুৱেশ্যনটো ঠিক আছে lambda ভ্যালু কিমান ওলালে 10/9 ওলালে হয়নে তো তেতিয়া হলে আমাৰ ভেক্টৰ ইকুৱেশ্যনটো কি হ'ব p3 মানে প্লেন 3 ভেক্টৰ ইকুৱেশ্যনটো কি হ'ব প্লেন 3 ভেক্টৰ ইকুৱেশ্যনটো আমি কি কৰিম জাস্ট ইয়াত পুট কৰি দিলে হৈ গ'ল ঠিক আছে
ইয়াত পুট কৰি দিলে তাৰমানে আমাৰ কি হ'ব p3 যোনটো ইকুৱেশ্যন সেইটো কি হ'ব r ভেক্টৰ দুটাৰ পৰা মই কমন লওঁ r ভেক্টৰ কমন ললে ডট কিমান হ'ব 2i cap plus 2j cap minus 3k cap minus 7 plus lambda lambda মানে কিমান ললে আমাৰ 10/9 ঠিক আছে 10/9 আৰু এটো কিমান হ'ব 2i cap plus 5j cap plus 3k cap minus 9 equal to 0 ঠিক আছে তো r ভেক্টৰ গোটেই কিটাৰ পৰা কমন আহিলে ঠিক আছে r ভেক্টৰটো গোটেই কিটাৰ পৰা কমন আহিলে এটো ঠিক আছে এটো সলভ কৰিলে তোমাৰ যোনটো ওলাই হেতু আনসাৰ হ'ব ঠিক আছে এটো বৰ দীঘলীয়া মই ক্যালকুলেশনটো কৰি নাথাকো তো কেনে কৰিব লাগে তুমি লাষ্ট এটা স্টেপ মই কৰি দেখাই দিছো p3 কাৰণে ইকুৱেশনটো হ'ব r ভেক্টৰ আমাৰ কি আছে 2i cap প্লাস পইণ্টটো কি আছিল r ভেক্টৰ পইণ্টটো আছিল 2 1 3 হয়নে 2i cap প্লাস j cap প্লাস 3k cap ঠিক আছে হেতু ইকুৱেশন তুমি ইয়াত যদি কমন লোৱা কিমান হ'ব 2 plus 20/9 i cap plus ঠিক আছে plus 2 plus 50/9 j cap plus minus 3 plus 30/9 k cap plus minus 7 minus 10 equal to 0 তো এইখন সলভ কৰিব লাগা ঘৰ ডট প্ৰডাক্ট কৰি পেলাই তোমাৰ এনসাৰটো ওলাই যাব ঠিক আছে কেনেকৈ কৰিব লাগে প্ৰসেসটো তুমি লিখিলা নহয় দুটা ভেক্টৰ প্লেন দিয়া আছে এই দুখন প্লেনেই মানে ইন্টাৰসেক্ট কৰিব আৰু এই পইণ্টটো মাজেদি পাৰ হৈ যাব গতিকে থাৰ্ড প্লেনটো কাৰণে প্ৰথম প্লেনৰ ইকুৱেশনখন লিখি ললা সেকেন্ড প্লেনৰ ইকুৱেশনটো লিখি ললা তাৰপিছত যোনটো পইণ্টৰ মাজেদি পাৰ হৈ যাব তাৰমানে হেতু পজিশন ভেক্টৰ হ'ব ঠিক আছে r ভেক্টৰ হেতু হ'ব তাৰপিছত আমাৰ যোনটো ইকুৱেশন আছে দুখন প্লেন দিয়া থাকিলে থাৰ্ড প্লেনখনৰ ইকুৱেশন কিমান হ'ব p3 কাৰণে হেতু হ'ব p1 plus lambda p2 ঠিক আছে lambda ভ্যালু উলিয়া আকৌ মানে আকৌ বহাই দিবা তেতিয়া তোমাৰ এনসাৰটো ওলাই যাব ঠিক আছে আমাৰ সোৱা নেক্সট আমাৰ ইকুৱেশনটো লিখা আছে যে ফাইন্ড দা ইকুৱেশন অফ দা লাইন এটা ইকুৱেশন অফ দা লাইন এনেকুৱা ধৰণৰ কোৱেশন আহিছে দেই 4466 মাৰ্কৰ কোৱেশন আহে এইবিলাক তোমালোকে প্ৰেক্টিস কৰিয়ে যাবা আৰু ভেক্টৰ চালে এইবিলাক চাবই লাগিব লিষ্ট দিছো তোমালোকে কৰি চাবা ঠিক আছে ফাইন্ড দা এইবিলাক বহুত চাই মেলি দিয়া হৈছে কোৱেশন বিলাক কৈছো লাষ্ট কোৱেশনটো মই ডিসকাস কৰিছো তো লাষ্ট টাইপটো মানে find the equation of the line passing through the point এই পইণ্টটো মাজেদি পাৰ হৈ যোৱা আমি লাইনৰ ইকুৱেশন দা উলিয়াব লাগিব আৰু সেই লাইন ডাল কি হ'ব পাৰপেন্ডিকুলাৰ এই দুডাল লাইনৰ পাৰপেন্ডিকুলাৰ হ'ব লাগিব এটা তোমালোকৰ জানা নহয় এইবিলাকক কি বুলি কয় তলত এই লাইনৰ তলত লিখি থকা বিলাক এইবিলাক কি হ'ব ডাইৰেকশন কোসাইনৰ ৰেশিও বুলি কোৱা হয় হয়নে এইবিলাক ডাইৰেকশন কোসাইনৰ ৰেশিও হয় 2 - 3 যদি হল ফাৰ্স্ট লাইন ডালৰ ডাইৰেকশন কোসাইনৰ ৰেশিওটো আমি r1 ভেক্টৰ সময় যদি লিখো কি ডাইৰেকশন কোসাইন ভেক্টৰ বা ডাইৰেকশন কোসাইন ৰেশিও বুলি ক'ব পাৰা এটো কিমান লিখিব পাৰা 2i cap minus 3j cap plus 2k cap এটো কি বুজাইছে ডাইৰেকশন কোসাইন ৰেশিও ভেক্টৰ ঠিক আছে ডাইৰেকশন কোসাইন ৰেশিও ভেক্টৰ ফাৰ্স্ট লাইন ডালৰ কাৰণে r1 ভেক্টৰ ইকুৱেল টু কি আহিলে 2i cap minus 3j cap plus 2k cap সেকেন্ড যোনটো লাইন সেকেন্ড লাইন ডালৰ ডাইৰেকশন কোসাইন ৰেশিও তোমাৰ কি হ'ব r2 ভেক্টৰ ইকুৱেল টু minus i cap plus 2j cap plus 3k cap ঠিক আছে সেকেন্ড লাইন ডালৰ তোমাৰ ডাইৰেকশন কোসাইন ৰেশিওটো হৈছে এটো ঠিক আছে থাৰ্ড যোনডাল লাইন আমি এই পইণ্টৰ মাজেদি পাৰ হৈ যাব তাৰ ডাইৰেকশন কোসাইন ৰেশিওটো কি হ'ব তো আমি কি কৰিব লাগিব থাৰ্ড ফৰ ডাইৰেকশন ৰেশিও বা ডাইৰেকশন কোসাইন ৰেশিও for of the third line ডালৰ কি হ'ব তেতিয়াহলে তো এটো আমি কি কৰিব লাগিব r ভেক্টৰ ইকুৱেল টু r1 ভেক্টৰ ক্ৰস r2 ভেক্টৰ r1 আৰু r2 ভেক্টৰ দুইটাকে আমি ক্ৰস কৰি দিলে আমাৰ কি হ'ব থাৰ্ড যোনডাল লাইন এই থাৰ্ড লাইন ডালৰ তোমাৰ ডাইৰেকশন কোসাইন ৰেশিও হ'ব গতিকে আমি r ভেক্টৰ উলিয়াই দিও r ভেক্টৰ কেনেকৈ হ'ব i cap এটো ডিটাৰমিনেন্ট ৰুল ইউজ কৰিব লাগিব r1 মানে 2 - 3 2 এটো r2 মানে -1 2 3 আহিলে তো এটো i cap কিমান আহিব -9 -4 plus j cap আহিলে -2 -6 plus k cap আহিলে 4 - 3 so what will be the r vector so r vector will be
minus 13 I cap minus minus 7 minus 8 j cap plus k cap. তো এইকেইটা হৈছে নতুন তোমাৰ যোনডাল লাইন সেই নতুন লাইনডালৰ ডাইৰেকশন ৰেচিও তোমাৰ ভেক্টৰ ঠিক আছে কি ওলাইছে তো ঠিক আছে নে 2 minus 3 2 হয় না নহয় 2 minus 3 2 minus 1 2 3 so এটো কিমান হ'ব minus 9 minus 4 আৰু j capৰ কাৰণে minus 2 minus 6 k capৰ কাৰণে 4 minus 3 ঠিক আছে এটো আহিলে তো তেতিয়া হলে আমাৰ থাৰ্ড লাইনডালৰ ইকুৱেশনটো আমি লিখিব লাগে এইখিনিলৈকে তোমালোকে নোট ডাউন কৰি লোৱা ঠিক আছে তো থাৰ্ড লাইনডালৰ ইকুৱেশনটো হ'ব তোমাৰ কি হ'ব থাৰ্ড লাইনডালৰ ইকুৱেশনটো তো থাৰ্ড লাইনডালৰ ইকুৱেশন হ'ব ইকুৱেশন অফ দা line passing through equation of the third line passing through equation of the line passing through minus 1 2 comma 3 is কি হ'ব লাগিব ইকুৱেশন আমি l বুলি লিখিছো লাইন ডালৰ এটো কি হ'ব তেতিয়া হলে x minus x1 divided by x2 minus x1 তেনেকুৱা আছিল ন x2 minus x1 তো আমাৰ কি হ'ব এইগিটা হয় ঠিক আছে সো কিমান হ'ব x minus 1 divided by first to direction is কিমান হ'ব minus 13 equal to y minus 2 divided by কিমান হ'ব minus 8 equal to z plus 2 divided by z plus 2 নহয় z minus 3 divided by কিমান হ'ব ইয়াৰ কিমান আহিলে 1 লালে হয়নে সো ফাইনাল ইকুৱেশনটো কিমান হ'ব x plus 1 by minus 3 equal to y minus 2 by minus 8 z minus 3 by 1 so this is the equation of the line ঠিক আছে এই লাইনৰ ইকুৱেশনটো হৈছে আমাৰ এটো বুজি পালানে তো নেক্সট আমি এটা ইম্পৰ্টেন্ট কোৱেশ্চন আনিছো কোলিনিয়াৰ প্ৰুফ কৰিব লাগে আৰু ৰেশিওটো উলিয়াব লাগে তো আমাৰ ইয়াত a b c তিনটা পইণ্ট আছে সেই পইণ্ট গিটা প্ৰথমতে কোলিনিয়াৰ টেষ্ট কৰিব লাগে প্ৰথমতে আমি এটা চেক কৰি চাও কোলিনিয়াৰ হয় নে নহয় তো a আৰু b এই দুটা পইণ্ট জয়েন কৰি পেলাই আমি ab ভেক্টৰ উলিয়াও ab ভেক্টৰ কিমান 5 minus 1 4 I cap plus 0 minus 2 2 j cap এটো কিমান হ'ব plus 6 k cap হয়নে তো bc ভেক্টৰ যদি আমি লও bc ভেক্টৰ ললে 11 minus 5 6 I cap plus 3 minus 0 3 j cap plus 7 minus 2 মানে 9 k cap ঠিক আছে এটা কাম করব এটা যদি হে if সবাদে if the two vectors are collinear কারণ এই পয়েন্ট গিটা লগ লাগিবলে আমাৰ ভেক্টৰ ইকুৱেশন বনাইছো তো ভেক্টৰস are collinear ঠিক আছে যদি collinear হয় তেতিয়া হলে আমাৰ কি হ'ব লাগিব a ভেক্টৰ ইকুৱেল টু ল্যামডা b ভেক্টৰ এটো প্যাটাৰ্নত থাকিব লাগিব এটোকে আমাৰ এই দুটা ভেক্টৰ এটো প্যাটাৰ্নত আছে না আমি মানে চেক কৰিছা ল্যামডাটো মানে ওলাব না নলাই এতিয়া আমি এটা কাম কৰো bc লগত যদি মই 2/3 মাল্টিপ্লাই কৰো তো কিমান হ'ব 2/3 6 I cap plus 3 j cap plus 9 k cap এটো যদি কৰো ab ভেক্টৰ ওলাব না আমি চেক কৰিছা এবাৰ কিমান হ'ব 3 2 2 to the 4 I cap ওলাব এটো 3 3 ক্যান্সেল গল 2 j cap ওলাব 3 3 9 3 to the 6 k cap ওলাব তো আমাৰ কি ওলালে তেতিয়া হলে এটো ab ভেক্টৰ ওলাব তো আলটিমেটলি আমাৰ তেতিয়া হলে কোনটো ফৰ্মত আছে ab ভেক্টৰ ইকুৱেল টু 2/3 bc তাৰ মানে এই প্যাটাৰ্নত আছে তো তেতিয়া হলে আমি কি কৰিব পাৰিম therefore a 1 minus 2 minus 8 b 5 0 minus 2 and c 11 3 7 are কি বুলি ক'ব লাগিব কোলিনিয়াৰ বুলি ক'ব লাগিব ঠিক আছে আমাৰ কোলিনিয়াৰিটি প্ৰুফ কৰা ৰুলটো হৈছে এটো এতিয়া আমি চাব লাগিব যে a b c কোলিনিয়াৰ হৈ গল এতিয়া b এ কি কৈছে b পইণ্টে ac ক ডিভাইড কৰে কোনটো ৰেশিওত ডিভাইড কৰে হেতু আমি উলিয়াব লাগিব ঠিক আছে তো এটা লিখি ললা তো তেতিয়া হলে আমাৰ ধৰি লম যে লেট কি বুলি মানে কেস টু 1 বুলি ধৰিব লাগে ন আমি আগতেও কৰিছো যে b divides ac in ratio case to 1 ঠিক আছে b divides ac in the ratio case to 1 এটা b পইণ্টৰ পৰা আমাৰ যোনটো b পইণ্ট কিমান আছিল আমাৰ 5 0 minus 2 তাৰ পৰা আমাৰ b ভেক্টৰ কিমান হ'ব b ভেক্টৰ ইকুৱেল টু 5 I cap minus 2 k cap ঠিক আছে and next a পইণ্টৰ পৰা a যোনটো পজিশন
a পইণ্টৰ পজিশ্যন ভেক্টৰটো কিমান হ'ব a ভেক্টৰ বুলি ধৰি লৈছো এটো I cap minus 2j cap minus 8k cap ঠিক আছে নেক্সট আমাৰ পইণ্ট কোনটো আছিল c পইণ্ট 11 3 7 তাৰ পৰা আমাৰ c ভেক্টৰ কি ওলাব 11 I cap plus 3j cap plus 7k cap ঠিক আছে তো এই পইণ্ট গিটা ইউজ কৰি পেলাই তুমি কি কৰিব লাগিব সেই পইণ্ট গিটা ইউজ কৰি পেলাই তুমি ইন্ডিভিজুয়াল যোন গিটা পইণ্ট আছে সেই পইণ্ট গিটা তুমি পজিশন ভেক্টৰ উলিয়াব লাগিব নেক্সট তেতিয়া হলে যেহেতু b এ ac কি ৰেশিও ডিভাইড কৰিছে বুলি কৈছে তোমাৰ k:1 ত ডিভাইড কৰিবলৈ কৈছে তেতিয়া হলে আমি কি লিখিব পাৰিম তেতিয়া আমি লিখিব পাৰিম এই যোনটো b ভেক্টৰ ইকুৱেল টু k into c ভেক্টৰ plus a ভেক্টৰ divided by k plus 1 এটো ফৰ্মুলা কোৰ পৰা আহিলে এই ফৰ্মুলাটো তোমালোকে পাইছা নহয় mx2 plus nx1 divided by m1 plus m2 তেনেকা আছে mx2 plus nx1 divided by m plus n সেই ৰেশিওটো যোনটো তোমালোকে দুডাল লাইন সৰি এডাল লাইন মাজতে কেনেকে ডিভাইড হয় এটা লাইন কোনটো ৰেশিও ডিভাইড হয় তেনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছা নহয় তো সেই তেনেকুৱা ধৰণৰ কোৱেশ্চনৰে হয় খালি ইয়াত ভেক্টৰ ফৰ্মত আমি লিখিব লাগিব mx2 plus nx1 divided by m plus 1 তেনেকুৱা ধৰণৰ গতিকে আমি b ভেক্টৰ লিখো b ভেক্টৰ কি আছিল আমাৰ এটো 5I cap minus 2k cap equal to k c ভেক্টৰ কিমান হ'ব 11I cap plus 3j cap plus 7k cap plus a ভেক্টৰ কি হয় a ভেক্টৰ আছে আমাৰ I cap minus 2j cap minus 8k cap divided by কি হয় k plus 1 ঠিক আছে এটো ক্রস মাল্টিপ্লাই কৰিব লাগিব এতিয়া ক্রস মাল্টিপ্লাই যদি মই কৰো কিমান হ'ব 5 দুটা মাল্টিপ্লাই কৰিব লাগিব 5k I cap minus 2k k cap plus এটা কাম কৰবা শর্ট কে কৰব শুরু তো 5k into 5I minus 2k plus 5I minus 2k cap equal to কিমান হ'ব এটো k 11I cap plus 3j cap plus 7k cap plus I cap minus 2j cap minus 8k cap ঠিক আছে এটো তোমালোকে নোট ডাউন কৰি লোৱা ঠিক আছে এটো নোট ডাউন কৰি লোৱা আমি কাম কৰিব পাৰো না এটা কাম কৰো এই তলৰ স্টেপটো আৰু কমপ্লেক্স কৰি দিব আমি এই ৰখলৈকে তোমালোকে লিখিবা লাষ্ট স্টেপটো নিলিখিবা ঠিক আছে মই আৰু ইজিকে যাতে তোমালোকে কৰিব পৰা হোৱা এই হিচাপত মই বস্তুটো দিছো হল এখিনলৈকে লিখিলা লিখাৰ পিছত এতিয়া চাবা দেই মই কি কৰিম বস্তুটো ইজি কৰিব লাগে বস্তুটো ন যিমান পাৰো আমি কম টাইম কনজিউম হোৱাকে কৰিব লাগে সো এটা কাম কৰো এটো সাইড লেফট হ্যান্ড সাইডে যেনেকৈ আছে তেনেকৈ ৰাখা 5I cap minus 2k cap এটো এনেকৈ ৰাখা এটো কি কৰিবা আমি এপিনে I cap ঠিক আছে তো এটা কাম কৰো এটো যদি প্লাস কৰো কিমান হ'ব 11k plus 1 I cap হয়নে plus 3k minus 2j cap plus 7k minus 8k cap divided by কি হয় divided by আমাৰ হ'ব k plus 1 তো তাৰপিছত আকৌ আমি এটা লিখিম 5I cap minus 2k cap equal to 11k plus 1 by k plus 1 I cap হবনে plus 3k minus 2 divided by k plus 1 j cap plus 7k minus 8 divided by k plus 1 k cap this যিকোনো এটা কম্পোনেন্ট তুমি কম্পেয়াৰ কৰা যিকোনো এটা কম্পোনেন্ট তুমি কম্পেয়াৰ কৰিলে তোমাৰ k ভ্যালু ওলাই যাব ঠিক আছে মই এটো 5 ৰ লগত I cap ৰ লগত I cap কম্পেয়াৰিং কৰিলে comparing like coefficients তুমি যিকোনো এটা coefficients কম্পেয়াৰ কৰিলে হল 5 equal to কিমান হ'ব 11k plus 1 divided by k plus 1 so 5k plus 5 equal to 11k plus 1 so এটো কিমান হ'ব minus 6k এটো কিমান হ'ব minus 4 cancel গল so k equal to কিমান হ'ব 4 by 6 that is k equal to 2 by 3 so the ratio is কি the ratio is 2:3 ঠিক আছে কেনে কৰিলো কৰা প্ৰসেসটো তোমালোকে এবাৰ চাই লও প্ৰ্যাকটিস কৰিবা এনেকুৱা মই কোৱেশ্চন তোমালোকক দি দিছো তোমালোকে খালি জাস্ট কৰি গলেই হৈ যাব তেতিয়া হলে আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ো
So next আমাৰ আৰু এটা কোৱেশ্চন আহিলে এনেকুৱা এৰিয়া ৰিলেটেড তোমালোকে খুব কোৱেশ্চন থাকে চাবা দেই এই ট্ৰায়াঙ্গুলাৰ চাবা পেৰালেলোগ্ৰাম চাবা ঠিক আছে মই ট্ৰায়াঙ্গুলাৰটো কেনেকৈ কৰিলো দেখাই দিছো পেৰালেলোগ্ৰামৰ একেটাই খালি 1/2 টো আগত নাহে ঠিক আছে এৰিয়াৰ তুমি কোৱেশ্চন এটা চাই যাবা কিন্তু পৰীক্ষাত প্ৰায় আহে 4 মাৰ্কছ এতিয়া এই পইণ্ট কেইটা আমি নাম দি লৈছো এইটো 1,1,2 বি 2,3,5 and C 1,5,5 ঠিক আছে তো আমাৰ এৰিয়া অফ ট্ৰায়াঙ্গলৰ কাৰণে ফৰ্মুলা কি হ'ব এৰিয়া অফ ট্ৰায়াঙ্গলৰ ফৰ্মুলা কি হয় ডেল্টা ইকুৱেল টু 1/2 AB ক্ৰছ AC নো এটো ম্যাগনিটিউড লব লাগিব AB ভেক্টৰৰ AC ভেক্টৰৰ ক্ৰছ প্ৰডাক্ট লৈ পেলাই এটা ম্যাগনিটিউড লব লাগিব তো আমি এটা কাম কৰো AB ভেক্টৰ কেনেকৈ উলিয়াবা তো এই দুটা পইণ্টৰ পৰা উলিয়াব লাগিব x2 - x1 i cap y2 - y1 j cap z2 - z1 k cap এটো ফৰ্মুলা তো 2 - 1 মানে এটো মই দেখাই দিছো x2 - x1 i cap plus y2 - y1 j cap plus z2 - z1 k cap বুজি পাইছা না তো এটো কিমান হ'ব i cap plus 2 j cap plus 3 k cap মানে AB ভেক্টৰ আমাৰ এটো ওলালে 2 - 1 1 3 - 1 2 5 - 2 3 তো AC ভেক্টৰ একেটাই A আৰু C মানে this minus this তো এটো মাইনাস এটো কৰিলে এটো নাইকিয়া হৈ যাব ঠিক আছে তো তুমি এটা কাম কৰা 0 i cap বুলি লিখা ক্ৰছ প্ৰডাক্ট যেটো কৰিবা প্লাস 5 - 1 4 j cap plus 5 - 2 3 k cap মানে তো AB ক্ৰছ AC উলিয়াব লাগে ঠিক আছে আমি এতিয়া AB ক্ৰছ AC উলিয়াম তো প্ৰথমতে আমি এটা কাম কৰো AB ক্ৰছ A পাৰ্টত কৰিম AB ক্ৰছ AC ক্ৰছ প্ৰডাক্ট কৰিব লাগিব সিম্পল ক্ৰছ প্ৰডাক্ট কৰা একেটা ফৰ্মুলা i cap j cap k cap ডিটাৰমিনেন্ট ৰুল যোনটো ঠিক আছে AB কিমান আছে 1 2 3 আৰু AC 0 4 3 তোমালোকে লগে কৰি যাবা পাৰিলে ঠিক আছে এটো আমি কৰিলে কিমান হ'ব এটো i cap কমন আহিলে এটো 2 4 3 6 minus 4 12 plus j cap 0 minus 3 plus k cap কিমান হ'ব 4 minus 0 so কিমান আহিব আমাৰ তেতিয়া হলে minus 6 i cap minus 3 j cap plus 4 k cap তো আমাৰ কি হ'ব AB ক্ৰছ AC ৰিজাল্টটো এটো ওলালে ইহতৰ ম্যাগনিটিউড উলিয়াব লাগিব তাৰ মানে AB ক্ৰছ AC আমি কি উলিয়াব লাগিব ম্যাগনিটিউড উলোৱা ফৰ্মুলা এটোৱে -6 স্কয়াৰ প্লাস -3 স্কয়াৰ প্লাস কি 4 স্কয়াৰ so -6 স্কয়াৰ মানে 36 plus 9 plus 4 তাৰ মানে কিমান হ'ব 40 plus 49 equal to 7 হ'ল হয়নে 7 ইউনিটছ হ'ল তো তেতিয়া হলে আমাৰ এৰিয়া কিমান হ'ব therefore area of the triangle equal to half into এটো ম্যাগনিটিউড কিমান পালো 7 তাৰ মানে 7/2 স্কয়াৰ ইউনিটছ বুজি পাইছানে এনেকে এটো পেৰালেলোগ্ৰামৰ কাৰণে ফৰ্মুলা কি আছিল AB ক্ৰছ AC আছিল জাস্ট এটোৱে এৰিয়াৰ ফৰ্মুলাটো ঠিক আছে তো পেৰালেলোগ্ৰাম আৰু ট্ৰায়াঙ্গল ইহতৰ এৰিয়া বিলাক চাই যাবা সো নেক্সট আমি বেলেগ এটা ক্যাটাগৰী অংক চাম এতিয়া মেইন কথাটো কি হয় যে ইয়াত আমি প্ৰতিটো টপিকৰে বা প্ৰতিটো ক্যাটাগৰী কোৱেশ্চন যি ধৰণৰ পসিবল কোৱেশ্চন আছে মই এটা মান কৰিছো তোমালোকৰ কাৰণে হোমৱৰ্ক বা প্ৰেক্টিস ওয়াৰ্ক হিচাপে এটা কোৱেশ্চন দিছো ঠিক আছে বহুত সিলেক্টিভলি কি প্যাটাৰ্ন আছে সেই প্যাটাৰ্ন কেটা চাই মেলি কোৱেশ্চন দিছো আৰু দুটা মান প্যাটাৰ্ন আছে সেই প্যাটাৰ্নৰ কোৱেশ্চন মই দি আছো ঠিক আছে ভালকে বহি যাবা লাষ্ট আমি কোৱেশ্চনটো ডিসকাস কৰিছো এটো এটা মই এটা বেলেগ ধৰণৰ কোৱেশ্চন পালো যে এনেকে ভাৰ্টিসেছ অফ এ ৰাইট এংগল ট্ৰায়াঙ্গল বুলি প্ৰুফ কৰিবলৈ কৈছে হয় না নহয় তো এটা কাম কৰো আমি এটা ট্ৰায়াঙ্গল কনসিডাৰ কৰি লৈছো ঠিক আছে এই ট্ৰায়াঙ্গল এটা কনসিডাৰ কৰি লৈছো কি ট্ৰায়াঙ্গল আমি নাজানো আমাক কিন্তু ৰাইট এংগল বুলি প্ৰুফ কৰিবলৈ কৈছে গতিকে এই ভেক্টৰটোৰ পৰা আমাৰ পইণ্ট আহিলে 3, -4, -4 ঠিক আছে বি পইণ্টৰ পৰা ধৰিলা বি পইণ্টটো মই ইয়াত ধৰি লৈছো বি পইণ্টৰ পৰা 2, -1, 1 সি পইণ্টৰ পৰা তোমাৰ আহিলে 1, -3, -5 গতিকে এটা কাম কৰো তো A আৰু B পইণ্টৰ মাজৰ ডিসটেন্সটো উলিয়াই লো সো AB ডিসটেন্সটো কেনেকৈ উলিয়াবা তুমি 2 - 1 আছে মানে -1 স্কয়াৰ 2 - 3 তাৰ মানে -1 স্কয়াৰ প্লাস -1 প্লাস মানে +3 স্কয়াৰ হয়নে প্লাস 1 মাইনাস মানে 5 স্কয়াৰ তো এটো কিমান হ'ব তোমাৰ 1 + 9 + 25 তাৰ মানে কিমান হ'ব 10 35 √35 আহিলে তাৰছত দেন BC উলিয়াও BC কিমান হয় BC = B আৰু C এটো কি মানে 1 - 2 মানে 1 স্কয়াৰ সৰি -1 স্কয়াৰ -3 plus -3 -2 whole square plus
-5 -6 স্কয়াৰ তো এইটো কিমান হ'ব তোমাৰ এনসাৰটো 1 + 4 + 36 তাৰমানে 40 √41 ঠিক আছে √41 তাৰপিছত AC উলিয়াব লাগে AC কেনেকৈ উলিয়াম AC কাৰণে মাইনাস কৰিলে 1 - 3 মানে -2 হোল স্কয়াৰ প্লাস -3 এইটো 1 স্কয়াৰ প্লাস -5 - 4 এইটো -1 স্কয়াৰ হ'ব সেইটো কিমান হ'ব √4 + 1 + 1 তাৰমানে √6 ঠিক আছে এতিয়া আমি এটা কাম কৰিম ঠিক আছে এইখিনিলৈকে লিখি লোৱা তোমালোকে ঠিক আছে তাৰপিছত আমি কি কৰিম এতিয়া মই ভালকে যদি চাও এই গুটি কেইটা যদি স্কয়াৰ কৰো AB স্কয়াৰ BC স্কয়াৰ আৰু AC স্কয়াৰ যদি কৰো তেতিয়া কি হ'ব চাবা তো AB স্কয়াৰ যদি মই কৰো AB স্কয়াৰ কৰিলে কিমান হ'ব আৰু এটো উঠি যাব 35 হ'ব BC স্কয়াৰ কৰিলে কি হ'ব BC স্কয়াৰ কৰিলে তোমাৰ হ'ব 41 আৰু AC স্কয়াৰ কৰিলে কিমান হ'ব 6 এটা তুমি ভালকে মন কৰা BC স্কয়াৰ = কি হ'ব AB স্কয়াৰ প্লাস AC স্কয়াৰ হ'বনে কাৰণ ইয়াক 6 আৰু 35 কৰিলে কিমান হ'ব আমাৰ প্লাস কৰিলে কিমান হ'ব 41 গতিকে BC স্কয়াৰ এটো পাইথাগোৰাছ থিওৰাম AC স্কয়াৰ = B স্কয়াৰ প্লাস B স্কয়াৰ হয়নে নহয় গতিকে ফলোজ কি হয় পাইথাগোৰাছ থিওৰাম তো পাইথাগোৰাছ থিওৰাম যদি ফলো হয় এটো কি হ'ব তেতিয়া হলে ট্ৰায়াঙ্গল ABC is a right angled triangle ঠিক আছে বুজি পালা তো এনেকৈ কৰিব লাগিব ভেক্টৰ মই এইকেইটা কোৱেশ্চন তোমালোকক দিলো অল টাইপস অফ কোৱেশ্চন যিখিনি আছে তোমালোকক কভাৰ কৰি পেলাই দিলো তোমালোকে এতিয়া যিখিনি কোৱেশ্চন দিম সেইখিনি প্ৰেক্টিস কৰা ধুনিয়াকে PDF দি দিছো প্ৰেক্টিস কৰা একো চিন্তা কৰিব নালাগে কিবা নোৱাৰা থাকিলে এই ভিডিওটো চাই লও ভালকে ভিডিওটো এবাৰ কেনেকৈ কৰিছো চাই লবা চাই লৈ পেলাই বেছি সময় নহয় হলো আধা ঘন্টা মানৰ ভিতৰতে ভিডিওটো হ'ব PDF টো কৰিবলৈ নাপাহৰিবা ঠিক আছে সব ঠিক হ'ব মই আৰু মেট্ৰিক্সৰ বনাই আছো ঠিক আছে ভেক্টৰ হৈ গল মেট্ৰিক্সৰ বনাই আছো তাৰপিছত মই ইনভাৰ্স ট্ৰিগোনোমেট্ৰি বনাম আৰু মিসেলেনিয়াছৰ ইন্টিগ্ৰেশনৰ মিসেলেনিয়াছৰ কেইটামান কোৱেশ্চন মই কৰাম ঠিক আছে ভালকে পঢ়া শুনা কৰা জয় অসম